ৰাৱণো নাছিলে, অহংকাৰী আছিলে। গোটেই কথাটো দুৰ্যোধনো ফাল্টু নাছিলে, অহংকাৰী আছিলে। তেওঁৰ অহংকাৰ হৈছে। কংগ্ৰেছৰ 15 বছৰ চাকৰি পোৱা প্ৰত্যেকগৰাকী মহিলাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাই যি অশালীন মন্তব্য কৰিছে, এই গোটেই মহিলাখিনিৰ ওপৰত এটা সন্দেহ আৰু অবিশ্বাসৰ তেওঁ এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছে, আমি ইমান সহজে ক্ষান্ত হোৱা মানুহ নহয়। তেওঁতো কৈ আছে যে তেওঁ বিপ্লৱ কুমাৰ প্ৰতিবেদনত ক'ত কৈছে, তেওঁ অকলে পঢ়িছে নে আমিও পঢ়িছোঁ? তেওঁৰ দায়িত্ব এইটো নেকি যে অসমীয়া মহিলাক বাৰে বাৰে এনেকে অপমানিত কৰাটোৱে কাৰণে তেওঁক অসমৰ মানুহে মুখ্যমন্ত্ৰী বনাইছিল নেকি? আশা কৰ্মী, অংগনাবাদী কৰ্মী, নাৰ্ছ, ইউনিভাৰ্চিটি প্ৰফেচাৰ, কলেজৰ প্ৰফেচাৰ, APSৰ অফিচাৰ, এইবিলাকৰ ওপৰত তেওঁৰ মানসিকতাটো কি? উন্মাদ মানসিকতা যদি নহয়, এনেকুৱা হাজাৰ হাজাৰ মহিলাক নিজৰ জাতিটোৰ এনেকে এনেকে লাঞ্ছিত কৰিবৰ কাৰণে কোনো সাহস নকৰে। সেইকাৰণে ময়ো কৈ দিছোঁ, দুষ্টি পিয়ৰ, দুশ্মনী পিয়ৰ। আধা দুষ্টি আধা দুশ্মনী নচলিব। আমি য'ত আপোচ নকৰোঁ তাত আপোচ নকৰোঁ। আমি দুষ্টি কৰিলে পিয়ৰ কৰিম, দুশ্মনী কৰিলে পিয়ৰ কৰিম। ক'ত মোৰ নতুন গাড়ী আছে? ক'ত? মই 5 বছৰ মই আপোনালোককো কৈ দিছোঁ, যোৱা 5-6 বছৰ মই গাড়ী এইকাৰণে কিনা নাই, কিনিব নোৱাৰোঁ কাৰণে নহয়। মই এইকাৰণে কিনা নাই যে অহা বছৰৰ পৰা চৰকাৰী গাড়ীত ঘূৰিম, সেইকাৰণে মই নতুন গাড়ী কিনা নাই। চাওক, হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলা ৰখাত ব্যৰ্থ হৈছে। অসমৰ কোনখিনি জেগাত তেওঁৰ দায়িত্ব আছে আৰু কোনখিনি জেগাত তেওঁৰ দায়িত্ব নাই, মেপ আঁকি পেলাই আমাক বুজাই দিয়ক। কোন এৰিয়াত তেওঁৰ দায়িত্ব নাই, ক'ত ক'ত তেওঁ ল এণ্ড অৰ্ডাৰ দায়িত্ব ল'ব আৰু ক'ত ক'ত নলয়, তেওঁ বুজাই দিয়ক। ৰোহিণী প্ৰজাক যেতিয়া আমাৰ জামিনী প্ৰজাক যেতিয়া ধৰ্ষণ হ'ল, দামিনী প্ৰজাৰ গাত গৰম পানী ঢালি দিলে, তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? কেলে সেইবিলাকৰ ওপৰত বিচাৰ নহ'ল? য'তেই ঘটনা এটা ঘটিব তেওঁ পাল মাৰিবলৈ চেষ্টা কৰে। আজি তেওঁ ইলেকশ্যন হাৰিব বুলি গম পায়, গোটেই অসমৰ হাজাৰ হাজাৰ মহিলাৰ যি ধৰণে শালীনতা ভংগ কৰিছে, তাৰ কাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই ক্ষমা নুখুজিব, কংগ্ৰেছৰ আন্দোলন আৰু তীব্ৰতৰ হ'ব। আজি জিলাই জিলাই আমি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে FIR দিছোঁ। আমি দিল্লীত গৈ পেলাই ওমেন কমিশ্যনত কেছ দিম, আৰু কালিলৈ পৰা আপুনি দেখিব এই আন্দোলন আৰু তীব্ৰতৰ কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।